আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ ঘৰত পূজা পাতল কৰি আৰু শিৱাংশে ময়ে আমাৰ ওচৰৰে বাবাৰ থানলৈ আহিছোঁ চাকি জ্বলাবলৈ। বতৰটো দেখিছেনে, আকাশখন কি ধুনীয়া হৈছে। আহি ৰাস্তাটো কোনোমতে ক্ৰছ হৈছোঁ, হৈ পেলাই বাবাৰ থান আহি পালোহি। আজি বাবাৰ থানত খুৰাহঁতৰ ঘৰৰ পৰা শৰাই দিছে আৰু ৰাতিপুৱাৰ পৰা আৰু গাঁৱৰ চব মানুহে আহি ইয়াতে চাকি বন্তি জ্বলায়। মই প্ৰথম সোমবাৰতে আহোঁ, কিন্তু এইবাৰ প্ৰথম সোমবাৰত বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলোঁ। আজি এতিয়া শিৱাংশে মই আহি চাকি ধূপ জ্বলালোঁ। ভাল লাগে এনেকৈ শাওণৰ সোমবাৰকেইটাত ক'ৰবাত মন্দিৰত গৈ চাকি জ্বলাই পানী অকণমান গংগাজল অকণমান দিব পাৰিলে মনটোও ভাল লাগে। আৰু বছৰ দিনৰ মূৰত শাওণ মাহটো আহিলে মানে শিৱ বাবাক ভক্তি নকৰিলে থাকিবই নোৱাৰোঁ, কিন্তু ঘৰতো মানে সদায় পূজা কৰোঁৱেই। শিৱাংশেও পানী দিলে আৰু দুইটাই প্ৰাৰ্থনা কৰিলোঁ আৰু শৰাই আছিল যেতিয়া প্ৰসাদ ল'লোঁ। বাহিৰত আহি পিপল গছতো পানী দিলোঁ, ধূপ জ্বলালোঁ, সেৱা কৰি মেলি আৰু এতিয়া দুইটাই শিৱাংশে ময়ে ঘৰলৈ আহিব ধৰিছোঁ। শিৱাংশে কৈছে, এতিয়া আজি মোক কিন্তু কিবা এটা কিনি দিব লাগিব দেই। ঘৰৰ সন্মুখতে দোকান যে, পোৱালি মানুহৰ বহুত দিগদাৰ, সিহঁতেনো কি কিনি দিব লাগিব, খালি চিপছ খালেও বেয়া, কিন্তু নামানিলে এপেকেট লোৱা বুলি কৈছোঁ, 2 পেকেট ল'লে। 2 পেকেট চিপছ লৈ দৌৰি আহিব ধৰিছে নহয়, কিন্তু ৰাস্তাত গাড়ী দেখিছেনে আমাৰ ইমান ইফালৰ পৰা সিফালে, কোনোমতে পাৰ কৰাই দিলোঁ, দৌৰ মাৰিলে। আহি বাবাৰ থানৰ পৰা অনা প্ৰসাদ খালোঁ। খাই বৈ আৰু আজি সোমবাৰ যেতিয়া মই বইল খাওঁ, সুস্মিতাই বইলকৈ ভাত অকণ বনাই দিলে, সিহঁতৰ কাৰণে দালি ভাজি বনাইছে আৰু মই ঘি লৈ এনেকৈ বইল ভাতটো খাইছোঁ। এনেকৈ মানে বইল ভাতটো খায়ো বহুত ভাল লাগে। আজিৰ ভিডিঅ'টো কেনে পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।